পঞ্চায়ত নিৰ্বাচন কেনেকৈ উপলব্ধি পাইছে তেওঁলোকেও গম পায় পঞ্চায়ত নিৰ্বাচন দিলে কি কাৰণে হৈছে তেওঁলোকৰ সন্মানীয় এজন সদস্যই অনাৰেবল উচ্চ ন্যায়ালয়ৰ ওচৰত কেছ দিছিলে যিটো কেছৰ কাৰণে এই নিৰ্বাচন কিছু সময়ৰ কাৰণে ডিবাট কৰিব লগা হৈছিল নহ'লে ইমান দিন নতুন পঞ্চায়তে কাৰ্যভাৰ লৈ কাম কাজ আৰম্ভ কৰিব পাৰিলে হয় আৰু এইটো ভুল মই ডাইৰেক্ট কংগ্ৰেছৰ কাৰণে ঠেলি দিছোঁ অসমৰ জনগণে গম পাওক এই কথাটো তেওঁলোকে একচুৱেলি হোৱাটো বিচৰা নাছিলে তেওঁলোকে ভবা নাছিল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে পঞ্চায়ত পাতিব বা বিজেপি দল হিচাপে পঞ্চায়তৰ কাৰণে যে প্ৰস্তুত হৈ আছিল এই কথাটো তেওঁলোকে গম পোৱা নাই তেওঁলোকে অকণমান উন্নত গতা ঘূৰাই ভাল পায় তেওঁলোকে পৰ্বতৰ ওপৰত কণী বিচৰা মানুহ কংগ্ৰেছ দল কাৰণ মই দেখিলোঁ এই পঞ্চায়ত নিৰ্বাচনত জনগণকতো ঠগিলে দলৰ কাৰ্যকৰ্তাকো মানে কৰাপশ্যন কৰাত লাগিব সেই দলটোৱে আৰু কি থাকিব এই দলটো টিকেট বিক্ৰী কৰা সেয়াতো আপোনালোকৰ মুখেৰে পাইছোঁ বিভিন্ন মিডিয়াৰ যোগেৰে পাইছোঁ মই ইমান লাজ লাগিছে ন ধিক্কাৰ দিছোঁ গণতন্ত্ৰত কালিমা খানিলে তেওঁলোকে কংগ্ৰেছ দলটো কালিমা খানিছে তেওঁলোকে গণতন্ত্ৰৰ নামত কংগ্ৰেছৰ টিকট মই নাজানো দেই টিকটটো বিক্ৰী নহয় শেষেই হ'ল চবতে বিনা পণ্ডিতাই জিতছে কংগ্ৰেছ আপোনালোকৰ টিভি চেনেলত আছে নিউজ পেপাৰত মাজে মাজে দুটা এটা চেনেল নিউজ আহে দুখন এখন খবৰ কাগজত সেয়াই আৰু তেওঁলোকৰ কথা এইবিলাক পাৰ্চনেল কথা মই ক'বলৈ নাযাওঁ কৰাপশ্যন ভ্ৰষ্টাচাৰ সীমাহীন দুৰ্নীতি জনতাক যিদৰে ঠগিলে ৰামঠগন ধৰিলে জনতাই গম পালে যে কংগ্ৰেছ দলটো কেনেকুৱা অক্টোপাছ বুজি পায়নে এই অক্টোপাছ টেষ্ট খোৱা জনতাৰ টেষ্ট খোৱা দল হ'ল কংগ্ৰেছ দল নিশ্চয় লাগে কিন্তু তেওঁলোকৰ অৱস্থাই নাই নহয় জাৰ্চি পিন্ধিবই নাপায় কিছুমান ক্ষেত্ৰত খেলাটো বাদ দিয়ক জাৰ্চি পিন্ধিব নাপালে ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত এটা প্ৰব্লেম হৈছে বিজেপি যিসকল সমৰ্থিত ৱাৰ্ড মেম্বাৰ তেওঁলোকক আপোনালোকে জুকিলা পাতৰ ন আমাৰ কোনো এনেকুৱা নাই ৱাৰ্ড সভাটো আমাৰ নিৰ্দলীয় প্ৰাৰ্থী জুকিলা পাত দিয়া বুলি এটা অপপ্ৰচাৰ চলাইছে চাওক ভাই মই আকৌ কৈছোঁ গাঁও সভাৰ ক্ষেত্ৰত পলিটিকেল মানে ৰিকগনিশ্যনটো নাথাকে ইণ্ডিপেণ্ডেণ্ট কোনোবাই কৈছে আপোনালোকক দলীয়ভাৱে কৈছে যে মইতো কোৱা নাই ন আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়ে কৈছে নে ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়ে কৈছে নে ভৱেশ কলিতাই কৈছে আপোনালোকে মানে আমাৰ জিলা সভাপতিয়ে কৈছে নে আমাৰ ৰাজ্যিকৰ মই ক'লো না আমি কৈছোঁ যে এই নিৰ্বাচনটো গাঁও সভাৰ ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্ট হৈছে জুকিলা পাতটো বিজেপিৰ আকৌ কৈছোঁ